মই ইয়াতে আটা লৈছোঁ, কাৰণ মই এইখিনি চৰাইক দিম, চৰাইৰ কাৰণে মই ৰুটি বনাম। আৰু ইয়াতে মই চেনি দি দিছোঁ। এইখিনি মই গাখীৰেৰে মাৰিম। গাখীৰ লৈছোঁ, মই অকল গাখীৰেৰে মাৰিম, কাৰণ মই এইটো চৰাইৰ কাৰণে বনাই আছোঁ। মোৰ ঘৰত কপৌ, শালিকা, ঘনচিৰিকা সকলোবোৰ চৰাই আহে, কাৰণ সিহঁতক মই বহুত মৰম কৰোঁ। গতিকে সিহঁতৰ কাৰণে মই ৰুটি বনাই আছোঁ। হৈ গ'ল। এতিয়া মই লাড়ু বনাই ৰুটিকেইখন মই ধুনীয়াকৈ বেলি ল'লোঁ। হৈ গ'ল ৰুটি, মোৰ ৰুটি হৈ গ'ল। কাৰণ মই তেল দিয়া ৰুটি নবনাওঁ, কাৰণ আমাৰ চৰাইকেইজনীয়ে শুকান ৰুটিহে বহুত ভাল পায়। গতিকে মই সিহঁতৰ কাৰণে শুকান ৰুটি বনাই দিছোঁ। এতিয়া মই চৰাইৰ কাৰণে গাখীৰেৰে ৰুটি বনাই দিছোঁ। এতিয়া মই ৰুটিকেইখন ছিঙোঁ। এতিয়া মই ধুনীয়াকৈ সৰু সৰুকৈ ছিঙি লৈছোঁ, কাৰণ সিহঁতে খাবলৈ বহুত ভাল পায় এনেকৈ দিলে। এইবাৰ চৰাইকেইজনীক মাত দিওঁ, আহ 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 আহ।